এয়া ভেজিটেবল আচাৰ ৰেডি কৰিছোঁ। বিন, গাজৰ, মটৰ আৰু কেইটামান ফুলকবি দিছোঁ। এতিয়া ইয়াতে সকলোখিনি মছলা দি ৰেডি কৰি লৈছোঁ। ইয়াত মই ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি মই এনেকৈ মছলা দি এনেদৰে থৈছোঁ। আজি ৰাতিটোৰ বাবে এনেদৰে থওঁ, মছলাখিনি গাত লাগি যাব। তাৰপিছত কালি তেল গৰম কৰি এইটো বটলত ভৰাই দিম। তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। এতিয়া ফুলকবি, গাজৰ, মটৰ, বিন সকলোৰে দাম কমিছে, গতিকে সকলোৱে এই আচাৰ বনাব পাৰে। যিসকলে আচাৰ খাই ভাল পায় ভাতৰ লগত, এই আচাৰবিধ দাইল ভাতৰ সৈতে খাবলৈ খুবেই ভাল হয়। তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে আশা কৰোঁ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল কৰি ল'ব, তেতিয়া ন'টিফিকেশ্যনটো পাই যাব। সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াও তেল দিয়া নাই, ইয়াতে মই মাত্ৰ মছলাখিনি গাত লাগিবলৈহে এনেদৰে ক'লা নিমখৰে সৈতে মটৰ, বিন আৰু গাজৰখিনি মই অকণমান ভাপত দি লৈছোঁ। অকণমান ৰ'দ দিছোঁ। ৰ'দটো সিমান ভাল নহয়, তথাপিতো অকণমান ৰ'দত দি লৈছোঁ। দি এনেদৰে সকলোখিনি দিছোঁ। ইয়াত ভিনেগাৰটো দিয়ে দিছোঁ, কাৰণ যেতিয়া মই কেৰাহীত তেল দি পেলাই পাঁচফোৰণ দি এইখিনি অকণমান হেৰি কৰিম, তেতিয়া ভিনেগাৰটো হেৰি হৈ যাব। ধন্যবাদ। আজিলৈ জলকীয়া, পকা জলকীয়া, নহৰু এনেদৰে আচাৰ বনালোঁ। ইয়াত সৰিয়হ দিছোঁ।